নমস্কাৰ আজি আমি ষ্টাৰ্ট কৰিম টিচিং এপ্টিটিউড পাৰ্ট 3 ইয়াত যথেষ্টখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকিব বি এড এণ্ট্ৰেন্স এক্সাম 2026 কাৰণে গতিকে আপোনালোকে এইখিনি ভালদৰে পঢ়িব আৰু ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট In the reflective level of teaching, what is the primary nature of motivation and focus? যে reflective level of teaching the primary nature of motivation and focus to কি হয় হেতু হৈছে focus on critical thinking হেতু কি হ'ব focus on critical thinking and self analysis through internal motivation তাৰপিছতে next the term least restrictive environment refers to the education of যে least restrictive environment যে কি বুঝে যে আমাৰ যেটো কোৱা হয় least restrictive environment হেতু কি বুঝায় এই যে কুৱেশ্যনটো এটো আগতো আহিছে এটো PYQ ইনক্লুড হয় গতিকে এটো চাব এটো আহে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় হেতু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিসেবল এণ্ড ডিফাৰেণ্টলি এবল চিলড্ৰেন যে লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্টটো হৈছে এনেকুৱা এটা এনভাইৰনমেণ্ট য'ত ডিসেবল আৰু ডিফাৰেণ্টলি এবল চিলড্ৰেনখিনিকো সুবিধাৰ জৰিয়তে সিহঁতক নৰ্মেল ষ্টুডেণ্টৰ লগত ইনক্লুড কৰি যাতে পঢ়াব পৰা যায় Next, what is the primary benefit of using audio-visual materials in the classroom? যে audio-visual materials classroomত use কৰাৰ primary benefitটো কি হয় হেতুটো জানিবই লাগে আপোনালোকে হেতু কি হ'ব It enhance the curiosity of children. যেতিয়া আমি ব্ল্যাকবোৰ্ডত কিবা এটা বস্তু বুজাও আৰু যেতিয়া আমি audio-visualত বুজাও তেতিয়া হেতুৱে কিউৰিওসিটিটো এনহান্স কৰে বুজিবলৈ তাহাঁতক আৰু এংগেজমেন্টটো এনহান্স কৰে হেতু কি হৈছে বস্তুটো কেনেকৈ হৈছে হেতু বুজিবলৈ এই সুবিধা হয় তেতিয়া গতিকে এট কি হৈছে ইট এনহান্স দ্য কিউৰিওসিটি অফ চিলড্ৰেন তাৰপিছতে নেক্সট what does a dynamic approach of teaching mean যে টিচিঙৰ ডাইনামিক এপ্ৰোচটোৱে কি বুজায় হেতু কি হ'ব হেতু হৈছে The students should be required to learn through activities. যে ষ্টুডেণ্টে যেতিয়া এক্টিভিটিজৰ জৰিয়তে টিচিং টু ডেমনষ্ট্ৰেশ্যন যদি সিহঁতি এক্টিভিটিজৰ জৰিয়তে শিকিব যায় তেতিয়া সিহঁতি বেষ্ট লাৰ্ণ কৰিব পাৰে নেক্সট Why is an ideal teacher-student ratio critically important in a school? এতিয়া সুধিছে যে ideal teacher-student ratio কিয় দৰকাৰ হয় কিয় ইম্পৰ্টেণ্ট হয় হেতু এনসাৰটো কি হ'ব বাৰু হেতু হৈছে to give individual attention to students এতিয়া ধৰি লওক এতিয়া আমাৰ প্ৰি স্কুলত 30:1 ৰেচিও হয় প্ৰি স্কুলত 30:1 ৰেচিও হয় তাৰপিছত তাৰ ওপৰত আপাৰ লেভেলত 35:1 ৰেচিও হয় এনেকৈ হয় গতিকে যদি আমাৰ যদি এক্সিড কৰি যায় 200 ষ্টুডেণ্ট আছে তেতিয়া হেতু 40:1 ৰেচিও হয় কিন্তু যদি তাত ধৰি লওক এটা ৰেচিও থাকিব লাগে 30:1 আৰু যদি 30:1 মানে প্ৰতিজন 30 ষ্টুডেণ্টছৰ লগত এজন টিচাৰ কিন্তু যদি ধৰি লওক এটো 60 ষ্টুডেণ্টৰ লগত এজন টিচাৰ বুলি সেই টিচাৰজনে যে ভালদৰে সকলোকে এটেনশ্যন দিব পাৰিব জানো গোটেই ক্লাছটোক চম্ভালা কিমান বেছি কষ্টকৰ হ'ব হেতু অসম্ভৱ কথা ন যে ইমানখিনি এটা ষ্টুডেণ্টক এজন টিচাৰে হেণ্ডেল কৰাটো অসম্ভৱ গতিকে সকলোৰে ইণ্ডিভিজুৱেল এটেনশ্যন পাব নোৱাৰিব গতিকে আমাৰ আইডিয়েল এটা ষ্টুডেণ্ট টিচাৰ ৰেচিও থকাটো দৰকাৰী হয় The practical demonstration and daily behavior by teacher are key to teaching morals because কি হয় হেতু হৈছে values are based inculcated through practicing them যে মৰেল আৰু ভ্যালুজখিনি ষ্টুডেণ্টক কেনেকৈ দিব পৰা হয় যেতিয়া সেই মৰেল আৰু ভ্যালুজখিনি টিচাৰসকলে নিজে ডে টু ডে লাইফত হেতি প্ৰেক্টিছ কৰিব তেতিয়া ষ্টুডেণ্টে কি হয় হেতি দেখি শিকে গতিকে যেতিয়া ষ্টুডেণ্টে টিচাৰজনক দেখিব মৰেল আৰু ভ্যালু প্ৰেক্টিছ কৰে গতিকে তেওঁলোকে নিজে হেতু বস্তু শিকিব চাব তাৰপিছত নেক্সট Learner participation is made optimal and proactive in which teaching method? যে learner participation to কোনটো teaching method optimal আৰু proactive হয় হেতু তাহাঁতি বেছিকৈ engage হ'ব পাৰে হেতু হৈছে
প্ৰজেক্ট মেথডটো কি হয় তাহাঁতি প্ৰজেক্ট মেথডে তেতিয়া তাহাঁতি নতুন নতুন বস্তু শিকিব পাৰে ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চেছ শিকিব পাৰে লগতে সিহঁতি পিয়াৰ লাৰ্ণিংটো শিকিব পাৰে ইজনে সিজনৰ পৰা শিকিব পাৰে গতিকে এইটো বেষ্ট হয় তাৰপিছতে নেক্সট সৰি A teacher can enhance the process of learning by all the following method except যে এই টিচাৰ এজনী তলৰ কোনটো মেথড ইউজ কৰিব নোৱাৰে টিচিঙত সেইটো কি হ'ব আগতে আমি মেথডকেইটা চাওঁ আণ্ডাৰষ্টেণ্ডিং যে চাইকলজিকেল নিডছ অফ ষ্টুডেণ্টছ এইটোতো দৰকাৰী হয় কাৰণ যেতিয়া ষ্টুডেণ্টৰ মাইণ্ড ষ্টেটটো যেতিয়া ষ্টুডেণ্টৰ চাইকলজিকেল নিডছটো টিচাৰে গম পাব তেতিয়া সেইটোৰ ভিত্তি কৰি সিহঁতে পঢ়াব পাৰিব ষ্টুডেণ্টছক নেক্সটটো হৈছে নেক্সট চাম সেইটো চাওঁ আমি প্ৰভাইডিং টাইমলি ফিডবেক এণ্ড পজিটিভ ৰিইনফৰ্চমেণ্ট এইটো ইম্পৰ্টেণ্ট যেতিয়া আমি ফিডবেক দিওঁ তেতিয়াহে ষ্টুডেণ্টটোৰ একচুৱেল গ্ৰ'থটো আমি টাৰ্ম কৰিব পাৰোঁ একচুৱেল গ্ৰ'থটো আমি ক'ব পাৰোঁ যে সিহঁতি ইমান গ্ৰ' কৰিছে ফিডবেকৰ জৰিয়তে তাৰপিছত নেক্সট হৈছে ইউজিং এপ্ৰপ্ৰিয়েট অডিঅ' ভিজুৱেল টিচিং এইডছ এইটোতো ইম্পৰ্টেণ্ট হয় যদি এপ্ৰপ্ৰিয়েট অডিঅ' ভিজুৱেল টিচিং এইড ইউজ কৰা হয় তেতিয়াহে সিহঁতি ভালদৰে পঢ়িব বা সিহঁতি এংগেজ হ'ব পাৰে কিউৰিয়াছ হয় বস্তুটোৰ প্ৰতি এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মানে শুদ্ধ অৰ্থটো মানে কি কুৱেশ্যনটোৰ কাৰণে শুদ্ধ অৰ্থ কিন্তু একচুৱেলি কোনটো ইউজ কৰিব নালাগে সেইটো হৈছে টিচিং দ্য ষ্টুডেণ্টছ বাই ডিছ ৰিগাৰ্ডিং দিয়াৰ মেচুৰিটি লেভেল যে ষ্টুডেণ্টখিনিক সিহঁতৰ মেচুৰিটি লেভেলটো বুজি নোপোৱাকৈ শিকোৱাটো সেইটো এটা বহুত বেছি বেয়া কথা বা সেইটো শিকাব নালাগে কাৰণ তেতিয়া সিহঁতি ধৰি লওক যদি ক্লাছ 1ৰ ষ্টুডেণ্ট এটাক যদি আমি হাই লেভেলৰ ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন কৰিবলৈ দিওঁ সিহঁতি জানো সেইটো পাৰিব সেইটো নোৱাৰে ন সিহঁতৰ লেভেলৰ যিটো টিচিং সেইটো সিহঁতক কৰোৱা উচিতে নেক্সট অপেন পাৰ্টিচিপেশ্যন ভায়া দ্য ইণ্টাৰনেট ইজ এ ফাণ্ডামেণ্টেল ফিচাৰ অফ কি হয় বাৰু অপেন পাৰ্টিচিপেশ্যনটো সেইটো হৈছে মক মানে হৈছে মেচিভ অপেন অনলাইন কোৰ্চ নেক্সট হাউ কেন এ টিচাৰ ইফেক্টিভলি মটিভেট এ ষ্টুডেণ্ট এতিয়া সুধিছে যে এজন টিচাৰে ষ্টুডেণ্ট এজনক কেনেকৈ ইফেক্টিভলি মটিভেট কৰিব পাৰে সেইটো কি হ'ব বাৰু বাই প্ৰেইজিং দ্য ষ্টুডেণ্ট সিহঁতক প্ৰেইজ কৰিলে সিহঁতি আৰু বেছি মটিভেট হয় এইটো কাম কৰিব কিবা ভাল কাম কৰিলে সিহঁতক যদি বহুত ভাল হৈছে গুড এনেকৈ যদি কোৱা হয় তেতিয়া সিহঁতি আৰু বেছি সেই কামটো কৰিবলৈ এনকাৰেজ হৈ মটিভেট হয় নেক্সট What is the main objective of using low cost, no cost teaching aids? যে সুধিছে যে low cost, no cost teaching aid use কৰা main objectiveটো কি হৈছে সেইটো কি হ'ব সেইটো হৈছে to utilize discarded or cheaper materials to make teaching aids যে discarded আৰু যিখিনি cheaper material সেইখিনি ইউজ কৰি teaching aid প্ৰস্তুত কৰা সেইটো হৈছে low cost, no cost teachingৰ main objective next Which of the following is not a projected aid? এইটো আপোনালোকে জানিব লাগে এইটো কি হ'ব বাৰু এইটো হৈছে ব্লেকবোৰ্ডটো প্ৰজেক্টেড এড নহয় বাকী যিখিনি আছে অভাৰহেড প্ৰজেক্টৰ শ্লাইড প্ৰজেক্টৰ এপিডিএছ স্কোপ এইখিনি হৈছে প্ৰজেক্টেড এড নেক্সট সুধিছে এডুকেটিং এ ডিসেবল ষ্টুডেণ্ট ইন এ লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্ট মিনছ ফ'কাছিং অন কি হয় বাৰু এইটো মই অলপ আগতে কৈ আহিছোঁ সেইটো কি হ'ব এইটো হৈছে Educating the disabled student with regular ones as much as possible যে disabled student খিনিকো সিহঁতৰ অলপ বেছি সুবিধা দি পেলাই তাহাঁতৰ যাতে ৰেগুলাৰ ষ্টুডেণ্টখিনিৰ লগত সমানে আমি আগবঢ়াই নিব পাৰোঁ নেক্সট সুধিছে কি which teaching strategy encourages active student participation সুধিছে যে কোনটো টিচিং ষ্ট্ৰেটেজিয়ে ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যনটো এনকাৰেজ কৰে সেইটো কি হ'ব বাৰু সেইটো হৈছে এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং এক্সপিৰিয়েঞ্চ প্ৰজেক্ট এইবিলাকৰ জৰিয়তে বা লাৰ্ণিং বাই ডুইং যে সিহঁতি কৰি যিটো শিকে সেইটো বেষ্ট হয় নেক্সট এডুকেশ্যন obtained from outside the campus example family friends neighborhood is called কি হয় সেইটো বাৰু সেইটো হৈছে ইনফৰ্মেল এডুকেশ্যন ফৰ্মেলটো কি হয় বাৰু ফৰ্মেলটো হৈছে স্কুল কলেজৰ পৰা শিকে আৰু non-formalটো কি হৈছে এইটো হৈছে ডিষ্টেন্স লাৰ্ণিংটো নেক্সট An inquiry into why a student is persistently arriving late to a session allows the teacher to যে
যদি যেতিয়া আমি গম পাওঁ যে ষ্টুডেণ্টটো কিয় ইমান দেৰিকে আহিছে, ষ্টুডেণ্টটো দেৰিকে আহিছে, গতিকে টিচাৰজনে কি কৰিব তেতিয়া? সেইটো হৈছে কি কৰিব, ইয়াৰ এনচাৰটো হৈছে সেইটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য আণ্ডাৰলাইং ৰিজন বিফৰ ৰিয়েক্টিং। যে টিচাৰজনে কিবা এটা ৰিয়েক্ট কৰাৰ আগতে তেওঁ সেই ষ্টুডেণ্টটোৱে কিয় দেৰিকে আহিছে সেই কথাটো বুজিবাটো দৰকাৰ। এইকেইটাতো হ'বই নোৱাৰে যে এপ্লাই ইউনিফৰ্ম পানিচিং ফাইনছ ইমিডিয়েটলি, এইবোৰতো নহয়। নেক্সট, which of the following is explicitly classified as a projected aid in teaching? এইটো আহিব পাৰে, এইটো বহুতবাৰ আহি আছে। এইটো কি হয়? Classified as a projected aid, এইটো কি হয়? এইটো হৈছে overhead projector. Next, to build strong character in a student, the teacher must act as a role model by যে শিক্ষা আমি অকল একাডেমিকটোৱে নহ'ব, সিহঁতৰ মৰেল, সিহঁতৰ বিহেভিয়াৰ্ছখিনিও টিচ কৰাটো এজন টিচাৰৰ ৰেছপনচিবিলিটি হয়। গতিকে এজন ষ্টুডেণ্টৰ ভিতৰত এটা ভাল ষ্ট্ৰং কেৰেক্টাৰ বিল্ড কৰিবলৈ হ'লে টিচাৰে কেনেকৈ ৰোল মডেল হিচাপে কাম কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেক্টিচিং মৰেল এণ্ড ভেলুজ। যেতিয়া ষ্টুডেণ্ট এজনে টিচাৰ এজনে যেতিয়া নিজে মৰেলছ আৰু ভেলুজখিনি প্ৰেক্টিচ কৰে, তেতিয়া সেই ষ্টুডেণ্টে তেওঁৰ পৰা ভালদৰে দেখি শিকে আৰু তেওঁ সেই ষ্টুডেণ্টৰ ভিতৰত এটা ষ্ট্ৰং কেৰেক্টাৰ ডেভেলপড হয়। নেক্সট, active participation and collaboration among peers serve as direct। কি হয় বাৰু? সেইটো হৈছে টেকনিক্স that enhance learning in students। যে active participation আৰু collaboration আৰু peer serve as a direct technique that enhance learning to enhance কৰে। মই কৈছোঁ যে active participation, collaboration, student engagement to বেছি project method বা experiential learning এইবিলাকত। নেক্সট, while individualized instruction tooling caters to diverse learning skills, the project method focuses on making learner participation কি হয়? সেইটো হৈছে অপটিমেল এণ্ড প্ৰয়েক্টিভ থ্ৰু কলাবৰেশ্যন। যে প্ৰজেক্ট মেথডে অপটিমেল আৰু প্ৰয়েক্টিভ থ্ৰু কলাবৰেশ্যনৰ থ্ৰুৱেদি সিহঁতক শিকায়। নেক্সট, মোক আৰ স্পেচিফিকেলি ডিজাইন ফৰ। মোকটো স্পেচিয়েলি কিহৰ কাৰণে ডিজাইন কৰা হৈছে? কি স্পেচিফিকেলি কিহৰ কাৰণে ডিজাইন কৰা হৈছে? সেইটো কি হয়? সেইটো হৈছে আনলিমিটেড এক্সেছ অৰ অ'পেন পাৰ্টিচিপেশ্যন ভায়া অনলাইন এণ্ড ইণ্টাৰনেট। যে অনলাইন আৰু ইণ্টাৰনেটৰ জৰিয়তে আনলিমিটেড এক্সেছ আৰু অ'পেন পাৰ্টিচিপেশ্যন পৰা যিখিনি এটা বিষয়, সেইটো হৈছে মোকৰ মেইন অবজেক্টিভ। মোক মানে কি হৈছে মেচিভ অ'পেন অনলাইন কোৰ্চ। এইটো চাব আপোনালোকে। Next, when a teacher combines face-to-face classroom teaching with digital online modules, it is known as, এইটো কি কোৱা হয় বাৰু? এইটো আপোনালোকে জানিব লাগে। এইটো ইমানখিনি কোৱাৰ পিছত এইটো নিশ্চয় জানিব লাগে। এইটো কি হ'ব বাৰু? যেতিয়া এজন টিচাৰে ফেচ টু ফেচ ক্লাছৰুম টিচিংটো ডিজিটেল অনলাইন মডিউলছৰ লগতে কম্বাইন কৰে, মানে কি হ'ব, ট্ৰেডিশ্যনেল টিচিংটো ডিজিটেল টিচিঙৰ লগত যেতিয়া অনলাইন কৰে কম্বাইন কৰে, তেতিয়া কি হ'ব? সেইটো হৈছে ব্লেণ্ডেড লাৰ্ণিং। ব্লেণ্ডেড লাৰ্ণিংটো কি হয়? অনলাইন প্লাছ অফলাইন। ব্লেণ্ডেড লাৰ্ণিং ইজ ইকুৱেল টু অনলাইন প্লাছ অফলাইন। Next, a teacher utilizes low-cost, no-cost materials to build collaborative models for inclusive classroom is integrating। এইটো কি হয় বাৰু? যে এজন টিচাৰে কি সুধিছে, এজন টিচাৰে ল' কষ্ট মেটেৰিয়েলছটো বিল্ড কৰাৰ মডেল আছে ফৰ ইনক্লুজিভ ক্লাছৰুম ইজ ইণ্টিগ্ৰেটিং। কি কৰা হয়? সেইটো হৈছে কষ্ট ইফেক্টিভ TLM। কষ্ট ইফেক্টিভ TLM মানে হৈছে টিচিং লাৰ্ণিং ইন মেটেৰিয়েল উইথ প্ৰ'এক্টিভ লাৰ্ণিং। যে কষ্ট ইফেক্টিভ টিচিং লাৰ্ণিং মেটেৰিয়েল হয় উইথ প্ৰ'এক্টিভ লাৰ্ণিঙৰ জৰিয়তে। নেক্সট, critical thinking and deep self-analysis are defining traits of which level of teaching। যে critical thinking আৰু deep self-analysis টো
কোনটো লেভেলৰ টিচিঙে ডিফাইন কৰে সেইটো হৈছে এইটো কি হ'ব বাৰু সেইটো হৈছে ৰিফ্লেক্টিভ লেভেল অফ টিচিং ৰিফ্লেক্টিভ লেভেল অফ টিচিংটোকে যেতিয়া ক্ৰিটিকেল থিংকিং আৰু ডিপ ছেল্ফ এনালাইচিছ থ্ৰু ইণ্টাৰনেল মটিভেশ্যনৰ জৰিয়তে সিহঁতক প্ৰদান কৰে গতিকে আজিৰ টিচিং এপ্টিটিউডৰ পাৰ্ট 3টো ইমানেই আমাৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2টো অলৰেডি আপলোড কৰা হৈ গৈছে আপোনালোকে তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি আপোনালোকে মানে যিখিনি দিয়া হৈছে সেই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আপোনালোকে নোট ডাউন কৰিব আৰু পঢ়িব যিহেতু এক্সামলৈ বেছি টাইম নাই গতিকে ভালদৰে পঢ়িব আৰু যদি ভিডিঅ'টো চাই ভাল পালে গতিকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি প্ৰব্লেম বা কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে মোক নিশ্চয় সুধিব থেংক ইউ